দুপৰীয়াৰ কথা। নিজৰ কোঠাৰ পুৰণি চকী এখনত বহি ৰামনাথ শৰ্মাই খিৰিকীৰে বাহিৰলৈ মনে মনে চাই আছিল। ঠিক তেনেতে টেবুলত থৈ দিয়া মোবাইল ফোনটো বাজি উঠিল। তেওঁ তুলি ল'লে। সেয়া আছিল তেওঁৰ শৈশৱৰ বন্ধু মাধৱ বৰুৱা। হেল্ল' ৰামনাথ। ৰামনাথ শৰ্মাই লাহেকৈ উত্তৰ দিলে। হয় মাধৱ, কোৱা। তেওঁৰ মাতত অসহায়তা আৰু দ্বিধাবোধ। সিটো মূৰৰ পৰা আহিল তেওঁৰ শৈশৱৰ বন্ধু মাধৱৰ আন্তৰিক কণ্ঠ। হেৰা ৰামনাথ, কেনে আছা? তাৰপিছত হঠাৎ তেওঁ ৰৈ গ'ল। এক মিনিট ৰ'বা, তোমাৰ মাতটোত কি হৈছে? নিস্তেজ আৰু ভাঙি যোৱা যেন লাগে। সকলো ঠিক আছেনে? ইমান হতাশ যেন লাগিছে কিয়? ৰামনাথ শৰ্মাই কেইমুহূৰ্তমান নিমাত হৈ থাকিল। তাৰপিছত দীঘলীয়া উশাহ এটা লৈ ক'লে, কেনেকৈ ক'ম মাধৱ, আজি মোৰ নিজৰ ঘৰতে শ্বাসৰুদ্ধ হৈ পৰিছোঁ। মোৰ ল'ৰাহঁতে এই ঘৰটো বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। এই কথা শুনি মাধৱ স্তম্ভিত হৈ পৰিল। কি আজে বাজে কথা কৈছা ৰমেশ আৰু সুৰেশ? মই নিজ চকুৰে দেখিছোঁ তুমি সিহঁতৰ বাবে কি কৰিলা। আৰু ৰামনাথ শৰ্মাই বিষাদৰ হাঁহি এটা মাৰিলে। হয় মাধৱ, সিহঁতে মোক কৈছিল যে কিবা চৰকাৰী কামৰ বাবে কাগজ পত্ৰত চহী কৰিব লাগে। মই এজন অশিক্ষিত মানুহ, সিহঁতৰ কথা বিশ্বাস কৰিছিলোঁ। এতিয়া বুজিলোঁ সেই কাগজ পত্ৰ ঘৰটো বিক্ৰী কৰিবলৈ কৰিছিল। তেওঁৰ মাতত অসহায়তাৰ এটা ঢৌ খেলিছিল। কিন্তু কিয় মাধৱ, সেই ঘৰৰ তেওঁৰ কথা আধৰুৱা হৈ ৰ'ল। ল'ৰা ছোৱালীয়ে আজিকালি মাক দেউতাকক একো নকয়। মাধৱ, মই ভাবোঁ হয়তো সিহঁতে আন এখন চহৰত চাকৰি পাইছে, নহ'লে হয়তো বিদেশত। কিছুদিনৰ পৰা মই সিহঁতৰ আলোচনা শুনি আছোঁ, কিন্তু মই গুৰুত্ব দিয়া নাছিলোঁ। তেওঁৰ মাতটো কঁপি উঠিল। যোৱাকালি ৰাতি দুৱাৰৰ ওচৰৰ পৰাই শুনিলোঁ সুৰেশে ৰমেশক কৈ আছিল, আপুনি ঠিকেই কৈছে দাদা, পাপাই তাত থকা সমনীয়াৰ মাজত থাকিব পাৰিব আৰু তেওঁৰ মনটোও ভাল লাগিব। এই কথা কোৱাৰ লগে লগেই ৰামনাথৰ হৃদয়খন কঁপি উঠিল। মাধৱ, মই প্ৰথমে বুজি পোৱা নাছিলোঁ, কিন্তু এতিয়া স্পষ্ট হৈ পৰিছে যে সিহঁতে মোক বৃদ্ধাশ্ৰমত এৰি যাবলৈ সাজু হৈছে। চকুৰে চকুলো বৈ গ'ল। তেওঁ খৰধৰকৈ ফোনটো কাটি দিলে। কাৰণ নিজৰ অন্তৰত ভঙা হুমুনিয়াহবোৰৰ মৰমৰ বন্ধুক শুনাই দুখ দিব বিচৰা নাছিল। আৰু তেনেতে অতীতৰ স্মৃতিবোৰে তেওঁৰ মনত চিনেমাৰ দৰে খেলিছিল। তেওঁৰ মনত পৰিল তেওঁৰ সেই পুৰণি ঘৰ, এখন ডাঙৰ চোতাল থকা দুমহলীয়া ঘৰ, য'ত শাৰদাই তুলসী গছজোপাত পানী দিছিল আৰু ল'ৰা ছোৱালীবোৰৰ হাঁহিৰ প্ৰতিধ্বনি ঘটিছিল। যেতিয়া ল'ৰাৰ উচ্চ শিক্ষাৰ সময় আহিল, টকাৰো প্ৰয়োজন বেছি আহিল। পঢ়াত বহুত খৰচ বাঢ়িল। অভিযান্ত্ৰিক MBBS, প্ৰশিক্ষক, কিতাপ। তেওঁলোকৰ সপোন আছিল ৰমেশ আৰু সুৰেশ ডাঙৰ মানুহ হোৱা। এইখিনি লাভ কৰিবলৈ তেওঁলোকে নিজৰ বৃহৎ ঘৰটো বিক্ৰী কৰিলে। তেওঁ পত্নী শাৰদাক কৈছিল, চোৱা শাৰদা, এদিন আমাৰ ল'ৰাবোৰে আমাক গৌৰৱান্বিত কৰিব। এই ঘৰটোক বলিদান দিয়াটো তেওঁলোকৰ ভৱিষ্যতৰ তুলনাত একোৱেই নহয়। সেই দিনটো তেওঁৰ চকুৰ সন্মুখত জিলিকি উঠিল। যেতিয়া তেওঁ ঘৰটো বিক্ৰী কৰিছিল, তেতিয়া তেওঁৰ হাতত এটা মোটা পৰিমাণৰ ধন হাতত আহিছিল। টকাৰ এটা অংশ লৈ তেওঁলোকে এই সৰু ঘৰটো কিনিলে। সৰু সৰু ৰাস্তা, সৰু চোতাল আৰু সীমিত ঠাই। কিন্তু তেওঁলোকৰ হৃদয়ত বহুত আশা আছিল। বাকী টকাখিনি সন্তানৰ পঢ়া শুনা আৰু ভৱিষ্যতৰ ভেটিত ঢালি দিলে। ভোকত শুবলৈ গৈছিল যদিও কিতাপৰ বাবে সদায় টকা গোটাইছিল। তেওঁলোকে প্ৰতিটো সপোনক ত্যাগ কৰিছিল, এই আশাত যে তেওঁলোকৰ পুত্ৰই এদিন নিজৰ নাম উজ্বলাই বৃদ্ধ বয়সত তেওঁলোকক পোহপাল দিব। স্মৃতিবোৰে তেওঁৰ চকুত চকুলো ওলাই আহিল। আজি কান্ধত তুলি আকাশলৈ যাবলৈ শিকাই দিয়া সেই ল'ৰা ছোৱালীবোৰেই ভৰিৰ তলৰ পৰা পৃথিৱীখন টানি আনিছিল। তেওঁৰ চকু দুটা চকুলোৰে ভৰি পৰিল। তেওঁ মুখৰ ভিতৰতে ক'লে, লগৰবোৰে কৈছিল, হে ৰামনাথ, তুমি তোমাৰ ঘৰটো বিক্ৰী কৰিলা। তুমি ভাবিব লাগিছিল বুঢ়া বয়সৰ কথা। মই গৌৰৱেৰে ক'লোঁ যে মোৰ ল'ৰাবোৰে মোৰ বৃদ্ধাৱস্থাৰ সম্পদ হ'ব, তেওঁলোক মোৰ সমৰ্থন হ'ব। কিন্তু চোৱা শাৰদা, এতিয়া পৰিস্থিতি এনেকুৱা হৈছে যে এই ল'ৰাই মোৰ সহযোগী হোৱাৰ সলনি মোক কোনোবা বৃদ্ধাশ্ৰমত পেলাই দিব বুলি ভাবিছে। কথা কওঁতে চকুলো বৈ আহিল। তেওঁ নিজকে প্ৰশ্ন কৰিবলৈ ধৰিলে,
এইটো মোৰ জীৱনৰ উপাৰ্জন নেকি? সেই সম্পৰ্কবোৰৰ ফল এয়াই নেকি? তেওঁৰ আত্মা বিষাইছিল যদিও ভিতৰত গভীৰতাত ক'ৰবাত বিদ্ৰোহৰ ক্ষুদ্ৰ স্ফুলিংগ এটা ওলাই আহিছিল। যদি মই তেওঁলোকৰ জীৱনটো সহজ কৰি তুলিবলৈ সকলো দিলোঁ, তেন্তে তোমালোক দুয়োকে আজি মোক অচিনাকি মানুহৰ দৰে ব্যৱহাৰ কৰাৰ অধিকাৰ কোনে দিলে? পিছদিনা ৰাতিপুৱা সাৰ পাই তেওঁ পানী অলপ আনিবলৈ পাকঘৰলৈ গ'ল। ঠিক তেতিয়াই বাহিৰৰ পৰা মাতবোৰ আহিল। ৰমেশ আৰু সুৰেশ ইজনে সিজনৰ লগত কথা পাতি আছিল। তেওঁ ৰমেশৰ মাত শুনিলে। দাদা, আমাৰ সকলোৱে সাজু হৈছে নহয়? সুৰেশে উত্তৰ দিলে, হয় ভাই, কাইলৈ আমি পাপাক তালৈ লৈ যাম। এই কথা শুনি ৰামনাথৰ হাতৰ পৰা পানীৰ গিলাচটো সৰি পৰিল। থুপকে শব্দ এটা হ'ল। তেওঁৰ হৃদয়খন ইমানেই জোৰেৰে ধপধপাই উঠিল যে উশাহ ল'বলৈ টান হৈ পৰিল। পুতেকহঁতে সঁচাকৈয়ে তেওঁক পঠিয়াবলৈ সাজু হৈছে, আৰু সেইটো কাইলৈৰ ভিতৰত। মনে মনে কোঠাটোত সোমাই তেওঁ চকীখনত বহি বহু সময় সন্মুখৰ বেৰখনলৈ চাই থাকিল। দেৱালত পত্নী শাৰদাৰ সৈতে তেওঁৰ ফটো ওলমোৱা আছিল। বিয়াৰ ফটো, ল'ৰা-ছোৱালীৰ সৈতে ফটো, পৰিয়ালৰ ফটো। প্ৰতিখন ফটোৱেই তেওঁৰ মাতটো শ্বাসৰুদ্ধ কৰি তুলিছিল। শাৰদা, বুজিছা, এই ল'ৰাৰ ওপৰত তোমাৰ বিশ্বাস আছিল। আগতে কৈছিলা, আমাৰ ল'ৰা দুটা হীৰা, বৃদ্ধ বয়সত আমাৰ সহায় হ'ব। তেওঁৰ মাতটো ভাঙি গ'ল। আজি চোৱা কেনেকৈ তেওঁলোক সমৰ্থন হৈ পৰিছে। তেওঁৰ গালত চকুলো বৈ আহিল। তেওঁ চকুপানী মচিবলৈ চেষ্টা নকৰিলে। ঠিক তেতিয়াই তেওঁৰ সৰু নাতি আৰিয়ান দৌৰি আহি ক'লে, ককা, কিয় কান্দিছা? হাতেৰে চকুপানী মচি ৰামনাথে শিশুটিক কোলাত লৈ গ'ল। একো নাই হোৱা দেহা, চকুত কিবা এটা পৰিছিল। ককা, মায়ে কাইলৈ ক'ৰবালৈ যাব বুলি কৈ আছিল, আৰিয়ানে কৈ আছিল। এই কথা শুনি ৰামনাথৰ হৃদয়খন আকৌ ভাঙি গ'ল। এতিয়া ঘৰৰ সৰু ল'ৰা-ছোৱালীবোৰেও গম পালে। তেওঁ মৰমেৰে শিশুটিৰ মূৰত চুমা খালে। হয় দেহা, ককাই দীঘলীয়া ভ্ৰমণলৈ যাব লাগিব। কেতিয়া উভতি আহিবা? এই প্ৰশ্নৰ কোনো উত্তৰ নাছিল ৰামনাথৰ। তেওঁ নিমাত হৈ শিশুটিক সাবটি ধৰিলে। আজি তেওঁ উপলব্ধি কৰিলে যে এইটোৱেই হয়তো শেষবাৰৰ বাবে নাতিটোক সাবটি ধৰিছে। হয়তো আৰু তেওঁ ঘূৰি নাহিব। তেওঁ মনতে ভাবিলে। তাৰ পাছত মনতে ক'লে, কাইলৈকে মই ইয়াৰ পৰা গুচি যাম। কোনে জানে মোক কলৈ লৈ যাব। তেওঁৰ হৃদয়খন ইমানেই গধুৰ হৈ পৰিছিল যে উশাহ ল'বলৈও টান হৈছিল। আজি প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলে যে জীৱনটো ইমান নিষ্ঠুৰ হ'ব পাৰে। ৰামনাথ শৰ্মাই ভয় কৰা ৰাতিপুৱাটো আহি পালেহি। ঘৰখনত এক অদ্ভুত গধুৰ নিস্তব্ধতা। সচৰাচৰ দৰে ল'ৰা-ছোৱালীৰ কোনো হুলস্থুল, বোৱাৰীহঁতৰ হাঁহি নাছিল। মাথো এটা অকথিত উত্তেজনা আছিল। ৰামনাথৰ চকুৱে ঘৰৰ প্ৰতিটো বস্তুকে এনেদৰে স্কেন কৰি আছিল যেন তেওঁ সেইবোৰ স্মৃতিত চিৰদিনৰ বাবে বন্দী কৰিব বিচাৰিছে। দুপৰীয়াৰ ভাগত ৰমেশ আৰু সুৰেশ তেওঁৰ ওচৰলৈ আহিল। দুয়োৰে মুখত এক অদ্ভুত গুৰুত্ব। চকুৰ সংস্পৰ্শ লগ কৰিব নোৱাৰিলে। ৰমেশে বৰ কোমলকৈ ক'লে, পাপা, সাজু হোৱা, আমি যাব লাগিব। ৰামনাথ শৰ্মাই মুখত কোনো ভাৱ আহিবলৈ নিদিলে। তেওঁ মনতে সংকল্প লৈছিল যে তেওঁ কান্দিবও নোৱাৰে। লাহে লাহে উঠি তেওঁ নিজৰ কোঠালৈ গ'ল। তেওঁ আগৰ নিশা তেওঁৰ পত্নী শাৰদাৰ পুৰণি ফটো এখন, সৰু গীতা আৰু চশমাযোৰ ৰাখি থোৱা সৰু কাপোৰৰ মোনা এটা তুলি ল'লে। এইখিনিয়েই তেওঁ লগত লৈ যাব পাৰিছিল। যেতিয়া তেওঁ কোঠাটোৰ পৰা ওলাই আহিছিল, তেতিয়া তেওঁ বোৱাৰী দুজনী আৰু নাতি-নাতিনীক দেখা নাপালে। হয়তো তেওঁ গুচি যোৱাত সিহঁতৰ একো গুৰুত্ব নাই। এই কথা ভাবি তেওঁৰ হৃদয়ত বোজা অনুভৱ কৰিলে। ৰামনাথ শৰ্মাই নিজৰ ঘৰৰ চাৰিওফালে শেষবাৰৰ বাবে এবাৰ চকু ঘূৰালে। সকলোবোৰ যেন তেওঁৰ বাবে বিদেশী, যেন আন কাৰোবাৰ ঘৰ। আৰু তেওঁ মাত্ৰ এজন অতিথি আছিল, যাৰ যোৱাৰ সময় আহিল। প্ৰতিটো খোজতে পাহাৰৰ দৰে গধুৰ অনুভৱ কৰি তেওঁ দুৱাৰৰ ফালে আগবাঢ়ি গ'ল। পিছলৈ ঘূৰি ল'ৰাহঁতক সাবটি ধৰি ক'বলৈ তেওঁ হাহাকাৰ কৰিছিল, মোক কলৈকো পঠিয়াব নালাগে। তোমালোকৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো। কিন্তু তেওঁৰ আত্মসন্মানে তেওঁক আঁতৰাই ৰাখিছিল। ৰামনাথ শৰ্মাই দীঘলকৈ উশাহ এটা লৈ নিজৰ ঘৰৰ দুৱাৰৰ সিপাৰে খোজ দিলে।
গাড়ীখন বাহিৰত ৰখাই থোৱা আছিল। গাড়ীত উঠাৰ লগে লগে তেওঁৰ এনে লাগিল যেন তেওঁ নিজৰ হাতেৰে নিজৰ ঘৰৰ দুৱাৰখন চিৰদিনৰ বাবে বন্ধ কৰি দিছে। গাড়ীখন চলিবলৈ ধৰিলে। গাড়ীৰ খিৰিকীৰে বাহিৰলৈ চাই ৰামনাথে অনুভৱ কৰিলে যে তেওঁৰ ঘৰখন, নিজৰ পৃথিৱীখন আৰু তেওঁৰ উপস্থিতি লাহে লাহে সকলোৰে জীৱনৰ পৰা আঁতৰি গৈছে। তেওঁৰ হৃদয়খন গধুৰ হৈ গ'ল। তেওঁ ভাবিলে, সেই বৃদ্ধাশ্ৰমখন কেনেকুৱা হ'ব? ভিজা দেৱাল, এটা সৰু কোঠাত একক লোহাৰ বিচনা, আৰু তাতেই নিশ্চয় মোৰ দৰে আন আন বহু দুৰ্ভগীয়া পিতৃ থাকিব, ক্লান্ত হৈ নিজৰ পুত্ৰৰ বাবে অপেক্ষা কৰি। তেওঁ কৈ আছিল, তাত মোৰ দৰে মানুহক লগ পালে মজা লাগিব। এই কথা ভাবি তেওঁৰ ওঠত কুটিল হাঁহি এটা ওলাই গ'ল। মোৰ সমনীয়া, মোৰ নাতি নাতিনী আছিল, যাৰ মনোমোহা কথাবোৰে মোক উৎসাহিত কৰিছিল। এজন বুঢ়া মানুহ শিশুৰ দৰেই হৈ পৰে। এই অচিনাকি মানুহবোৰৰ মাজত মই শান্তি পামনে? জীৱনৰ বাকী থকা শক্তিখিনি গোটাই লৈ তেওঁৰ হৃদয়ত বিন্ধি যোৱা এটা প্ৰশ্নই সুধিলে, বোপা, মাত্ৰ ক'বা, মোক কলৈ লৈ গৈ আছা? সুৰেশে উত্তৰ দিলে, পাপা, আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ অলপ সময়ৰ ভিতৰতেই পাব। গাড়ীখনে চহৰৰ ভিৰ কৰা ৰাস্তাবোৰ এৰি ঘাই পথলৈ নামি আহিল। ৰামনাথ শৰ্মাই ভাবিলে, মোক কিমান দূৰলৈ লৈ যাব? হয়তো এনেকুৱা ঠাইলৈ য'ৰ পৰা ঘূৰি আহিব নোৱাৰিম। চকু দুটা মুদি তেওঁ চিটটোৰ ওপৰত মূৰটো থৈ দিলে। তেওঁ এতিয়া নিজকে সম্পূৰ্ণৰূপে ভাগ্যৰ ওপৰত সমৰ্পণ কৰিছিল। তেওঁৰ মনটো কেৱল শান্ত নাছিল, কেৱল শূন্য আছিল। কিছু সময়ৰ পাছত গাড়ীখনৰ গতি কমি আহি এখন ডাঙৰ লোহাৰ গেটৰ সন্মুখত ৰৈ গ'ল। পাপা, আমি আহি পালো, ইয়াতে নামা। দুৱাৰখন খুলি সুৰেশে ক'লে। ৰামনাথৰ ভৰি দুখন যেন মাটিত শিপাই গ'ল। উঠিবলৈ সাহস নাছিল তেওঁৰ। তেওঁৰ হৃদয়খন গধুৰ শিলৰ দৰে ডুব গ'ল। তেওঁৰ এনে লাগিল যেন কোনোবা জাল্লাদে তেওঁক ফাঁচী কাঠৰ ওচৰলৈ লৈ গৈছে। কঁপি কঁপি হাত দুখেনেৰে দুৱাৰখনত ধৰি ধৰি তেওঁ ওলাই আহিল। দীঘলকৈ উশাহ এটা লৈ তেওঁ ম্লান হৈ পৰা চকু দুটা ওপৰলৈ তুলিলে। ৰামনাথৰ উশাহ বন্ধ হৈ গ'ল। ভৰিৰ তলৰ মাটিখিনি পিছলি গ'ল। তেওঁৰ আত্মা কঁপি উঠিল। তেওঁৰ আগত আছিল এজোপা প্ৰকাণ্ড পুৰণি নিম গছ। সেই একেজোপা গছ, যাৰ ডালত তেওঁৰ ল'ৰা ছোৱালীয়ে দোল খাইছিল, যি গছজোপাৰ ছাঁৰ তলত তেওঁৰ পত্নী শাৰদাই চুৱেটাৰ গুঠিছিল। তেওঁৰ মনটো শূন্য হৈ পৰিল। এইটো কেনেকৈ হ'ব পাৰে? কঁপি থকা চকু দুটা গছৰ পৰা তুলি গেটৰ পিছফালে চালে, আৰু যি দেখিলে তেওঁৰ আত্মা কঁপি উঠিল। ভৰিৰ তলৰ পৰা মাটি পিছলি গ'ল। এইখন বৃদ্ধাশ্ৰম নাছিল, এইখনেই আছিল তেওঁৰ পুৰণি পূৰ্বপুৰুষৰ ঘৰ। একেখন চোতাল, একেখনৰ তুলসীৰ চাওৰা, আৰু যাৰ প্ৰতিটো ইটাতেই উশাহ লৈছিল তেওঁৰ আৰু শাৰদাৰ স্মৃতি। তেওঁ বাকৰুদ্ধ হৈ থিয় হৈ আছিল, মূৰ্তিৰ দৰে। তেওঁৰ শুকান ওঠ দুটা ফাটি গ'ল, আৰু তেওঁৰ চকুৰ পৰা অবিশ্বাস আৰু অপৰিসীম আনন্দৰ উষ্ণ ধাৰা বৈ আহিল। ঠিক তেতিয়াই ৰমেশ আৰু সুৰেশে দুয়ো পক্ষৰ পৰা সমৰ্থন কৰিলে। ৰমেশৰ মাতটো আবেগেৰে শ্বাসৰুদ্ধ হৈ পৰিল, পাপা, আমি তোমাক তোমাৰ পৃথিৱীলৈ ঘূৰাই আনিছো। ৰামনাথ শৰ্মাই কথা ক'ব পৰা নাছিল। চকু পানীবোৰ বন্ধ হোৱা নাছিল। তোমাক তোমাৰ ঘৰখন ঘূৰাই দিয়াটো আমাৰ কৰ্তব্য আছিল। আমি সেই ঘৰটো বিক্ৰী কৰি দিলো, যাতে আমি ইয়াতেই সকলোৱে মিলি জুলি থাকিব পাৰোঁ। কিন্তু বোপা, মই ভাবিছিলো তুমি মোক বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিয়া। ৰামনাথে শ্বাসৰুদ্ধ মাতেৰে ক'লে, নাই নাই পাপা, আমি তেনেকুৱা এটা কথা কেনেকৈ ভাবিব পাৰোঁ? ৰমেশে ক'লে, বোপা, তুমিয়েই মোক মোৰ নিজৰ বয়সৰ মানুহৰ লগত এৰি যোৱাৰ কথা কৈছিলা। আমি যেতিয়া কৈছিলো যে তোমাৰ নিজৰ বয়সৰ মানুহৰ মাজত ঘেৰি থাকিলে ভাল হ'ব। আমি বৃদ্ধাশ্ৰমৰ অচিনাকি মানুহবোৰৰ কথা কোৱা নাছিলো। আমি তোমাৰ শৈশৱৰ বন্ধু বৰুৱা খুৰা আৰু গুপ্তা খুৰাক বুজাইছিলো, যিসকল এতিয়াও চুবুৰীতেই থাকে। আমি দুখিত পাপা, তোমাৰ পৰা সকলো লুকুৱাই ৰখাৰ বাবে। আমি বিচাৰিছিলো এইটো এটা ছাৰপ্ৰাইজ ফৰ ইউ। তেওঁ দেখিলে পুতেকৰ পিতৃৰ প্ৰতি থকা গভীৰ প্ৰেমৰ শিপাই থকা দুয়ো পুত্ৰক জোৰেৰে সাৱটি ধৰিলে। আজি তেওঁৰ চকুপানীবোৰ অসহায়তা বা দুখৰ নহয়, অহংকাৰ, সকাহ আৰু আনন্দৰে ভৰি পৰিল। যেন তেওঁ চিৰদিনৰ বাবে ঘৰটো বিচাৰি পাইছে। শিশুৰ দৰে ফাটি কান্দি কান্দি উঠিল।
আৰু পুতেকহঁতে দেউতাকৰ লগত কান্দিলে। সকলো অভিযোগ ধুই পেলোৱা চকুলোৰ সংগম আছিল। ঠিক তেনে সময়তেই ঘৰৰ মূল দুৱাৰখন খোল খালে। তাত দুৱাৰী দুজনীয়ে আৰতিৰ প্লেট হাতত লৈ থিয় হৈ থাকিল। তেওঁলোকৰো চকুত আনন্দৰ চকুলো ওলাই আহিল। তেওঁলোকৰ পিছফালে আহিল নাতি নাতিনী। ককা দৌৰি আহি চিঞৰি ভৰি দুখন সাৱটি ধৰিলে। এই কথা দেখি ৰামনাথৰ এনে লাগিল যেন তেওঁ এটা সপোনত জীয়াই আছে। ঘৰটো একেবাৰে নতুন আৰু ভিতৰত বিলাসী আছিল। ৰমেশে ক'লে, পাপা, আমি চহৰৰ সেই ঘৰটো বিক্ৰী কৰি আমাৰ সকলো সঞ্চয়ৰ ধন ব্যৱহাৰ কৰি এই ঘৰটো ঘূৰাই কিনাই নহয়, ইয়াৰ ওচৰৰ মাটিখিনিও কিনিলোঁ। ইয়াক আৰু ডাঙৰ কৰি তুলিলোঁ, যাতে আমাৰ গোটেই পৰিয়ালটো, আপুনি, আমি আৰু আপোনাৰ নাতি নাতিনী সকলোৱে ইয়াত একেলগে থাকিব পাৰোঁ। সেইদিনা সন্ধিয়া ৰামনাথ শৰ্মাই একেখন চোতালত একেজোপা নিম গছৰ তলত তেওঁৰ পুৰণি আৰাম চেয়াৰত বহি নাতি নাতিনীকেইটাৰ লগত খেলিছিল আৰু তেওঁৰ কাষত বহি পুত্ৰকেইটাই স্মৃতিচাৰণ কৰিছিল। বতাহত মাটিৰ গোন্ধে তেওঁক ক'লে যে তেওঁ সঁচাকৈয়ে ঘৰলৈ উভতি আহিছে। হঠাৎ তেওঁৰ এনে লাগিল যেন শাৰদাও সেই একেজোপা নিম গছৰ শিপাৰ ওচৰত বহি তেওঁৰ একেটা মধুৰ হাঁহি বিয়পাই কোমল মাতেৰে কৈছে, মই আপোনাক কৈছিলোঁ যে আমাৰ ল'ৰাবোৰ হীৰা। হয় শাৰদা, তোমাৰ আস্থা আজি জিকিল। এই কথা কৈ থাকোঁতে তেওঁৰ চকুৰ পৰা আনন্দৰ চকুলো ওলাই আহিল। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ মতামত কি? দুয়োজন পুত্ৰই যি কৰিলে সেয়া ঠিকেই কৰিছিল নে? বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।